নমস্কাৰ 2026 বৰ্ষত যিকোনো এক্সামৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে বহু চেষ্টা কৰি আছে তেওঁলোকে অধিক ভাল ফল লাভ কৰিবলৈ হ'লে কি কৰিব? নাম্বাৰ 1, ছাত্ৰ ছাত্ৰীসকলে ঘৰত প্ৰেক্টিছ কৰোঁতে ব্লেক কালাৰ পেন ইউজ নকৰিব। নাম্বাৰ 2, সদায় ৰাতিপুৱা নিৰ্দিষ্ট সময়ত উঠিব, অন্ততঃ 5টাৰ পৰা 6টাৰ ভিতৰত উঠিবলৈ চাব। নাম্বাৰ 3, ছাত্ৰ ছাত্ৰীসকলক পিতৃ বা পিতৃতুল্য ব্যক্তিয়ে কেতিয়াবা খং কৰি ক'লেও তেওঁলোকে কোনো উত্তৰ নিদি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব। নাম্বাৰ 4, পঢ়া টেবুল উত্তৰ পূব কোণত ৰাখিব, উত্তৰ বা পূব ফালে মুখ কৰি পঢ়িব। নাম্বাৰ 5, সদায় পঢ়া আৰম্ভ কৰাৰ আগতে শিক্ষাগুৰুসকলক অন্তৰৰ পৰা সেৱা জনাব। নাম্বাৰ 6, স্বাস্থ্যৰ প্ৰতি সদায় যত্ন ল'ব। নাম্বাৰ 7, পৰীক্ষাৰ আগতে ধৰ্মীয় স্থান দৰ্শন কৰিব পাৰিলে ভাল। ধন্যবাদ।